ককা বহুত দিনৰ মূৰত আহিলো আজি আপোনাৰ ওচৰলৈ আকৌ। আজি কিহৰ কাহিনী কব? কচোন ক ল'ৰাহঁত, তহঁতি কেনেকুৱা কাহিনী শুনিবি? ধেমেলীয়া কাহিনী নে ভয়ানক ভয় লগা কাহিনী? ককা এই আপুনি কমেডি চমেডি কাহিনী নকব দেই। আপুনি ধেমেলীয়া কাহিনী কলে ভাল নালাগে। আপুনি ডাইৰেক্ট ভূতৰ কাহিনী আৰম্ভ কৰক। ভূতৰ কাহিনী কলেহে ভাল লাগে আপোনাৰ মুখত। ককা ই ঠিকে কৈছে। আপুনি ভূতৰ কাহিনী কৈ কৈ আমাৰ অভ্যাস কৰি দিলে। আজিকালি সেইকাৰণে অকল ভূতৰ কাহিনীকে শুনিবলৈ মন যায়, বেলেগ কাহিনী ভাল নালাগে শুনি। ঠিক আছে, শুন তেনে। আজিৰ কাহিনীটোৰ নাম হ'ব এটা ভূতৰ কেমেৰা। মজা লাগিব কওক তেনেহলে। ঠিক আছে, তেনেহলে মই কাহিনীটো আৰম্ভ কৰি দিছো। বুতে সোনকালে এডোখৰ পৰা ওলাই যাওঁ বল। দেখিছ নাই, মানুহে কয় নহয় এইখিনিনো কুঁৱলী পৰি থকা নিচিনাকে ধোঁৱাই ওলাই থাকে। এডোখৰ পৰা সোনকালে গুচি যোৱাটোৱে ভাল হ'ব। হে লেংটামিয়া, ইমানো আৰু তই ভয় নকৰিবি দেই। মানুহে কলে বুলিয়ে কি এই জেগাডোখৰত কি এতিয়া ভূত ওলাব নেকি? বল বল, লাহে লাহে গৈ থাক। মানুহে কয় সেই যে আছে সেই বাংলাটোত, তাত হেনো মানুহে এইফালে অহা যোৱা কৰিলে ৰাতি ভূতে কাজিয়া লাগি থকা শুনি পায়। তইহে শুনি পাৱ এনেকুৱা কথাবিলাক। ভূত পেট একো নাথাকে অ'। বল লাহে লাহে খোজকাঢ়ি গৈ থাকো ঘৰৰ ফালে। বুতে চা সেইটো তলত কি পৰি আছে চা। এইটোচোন এটা কেমেৰা দৰে লাগিছে। চাওঁ, তুল। হয়তো এইটো কেমেৰাই হয়, কিন্তু এইটো বহুত আগৰ দিনৰ কেমেৰাৰ দৰে লাগিছে। কিবা কাঠৰ যেনহে লাগিছেচোন। দে তইনো এইটো কি কৰিবি লৈ? মোকে দি দে ঐ। নিদো। লাগিলে মই এইটো ঘৰত নি পিনি সজাই থৈ দিমগে। মই পাইছো আকৌ তোক কেলে দিম আকৌ কেমেৰাটো। হ'ব তেনে বৈ, নিদিয়ে যদি নালাগে। ইয়াত এতিয়া কেমেৰাটোৰ কাৰণে ৰখি নাথাকো, দেৰি হ'ব ঘৰলৈ যাওঁতে। বল। লেংটামিয়া, খোজকাঢ়ি আহিচোন, তোৰ লাভহে হ'ল যেন দেখিছোন। কেমেৰা এটাকে পালি হেৰাই। সেইটো ভাল নে কিনো? চালি নে কি তই কেমেৰাটো? বুতে মই ইমান দেৰি চালো, কেমেৰাটো একো আভাৱে নাপালো। তই চাচোন কেনেকে ফটো চটো মাৰে চাচোন। দে অকৰা চালা। কেমেৰাটো পালি, ইউজ কৰিবলৈ নাজানিলি। বহুত দেৰি চালি তই, অলপ মই চাওঁ দে। তই ল'বি বাৰু। চা সেইটো বেয়া যেনহে লাগিছে, এনেই বুটলি আনিলো। কেমেৰাটোচোন ভালদৰে লাগিছে, ভালেই আছে বাৰু। ৰচোন ইয়াৰ ওপৰত থকা বুটামকেইটাকে টিপি চাব লাগিব। ৰ তোকে প্ৰথম ফটো একপি মাৰো। অলপ পিছলৈ যাচোন। মাৰচোন মাৰ, মোকে মাৰ প্ৰথম ফটোখন। ৰেডি ষ্টেডি গো। কি হৈ গ'ল আকৌ এয়া? লেংটামিয়া, মই মৰা কেমেৰাটোৰ পৰাচোন চাকু এখন ওলাই তাৰ মূৰতে সোমালেগে। কি হ'ব এতিয়া? মানুহে এতিয়া মই মাৰিলো বুলি ভাবিব ইয়াক। কেমেৰাটো পাই হৈ গ'ল যি হ'ল। এইটো চাগে ভূতৰ কেমেৰা। তাৰপিছত কি হ'ল ককা? সেই কেমেৰাটোত মানে ভূতৰ ছায়া আছিলে, সেইকাৰণে টিপি দিয়াৰ লগে লগে কেমেৰাটোৰ পৰা চাকু এখন ওলাই গ'ল। সেই কেমেৰাটোত এটা বহুত ভয়ানক ভূতৰ ছায়া আছে। আৰু তাৰ পিছত সেই ল'ৰাটো দৌৰি গৈ এটা হোমগাৰ্ডক লগ পায়গে। ছাৰ। কি হ'ল ল'ৰা? ইমান ৰাতিখন যে তই মোৰ ওচৰলৈ দৌৰি আহিছ, কিবা হ'ল নেকি ক? ছাৰ, সোনকালে পুলিচ মাতক, পুলিচ। মোৰ ড্ৰেছযোৰত কি মোক চোৰ নিচিনা লাগিছে নেকি? মই পুলিচে হয়, কৈ যা। ছাৰ, মোৰ লগৰ ল'ৰা এটা মৰিলে অকমান আগত। কি? কেনেকে? কোনে মাৰিলে? ছাৰ, আমি দুটা খোজকাঢ়ি আহি আছিলো, আৰু আহি থাকোঁতে ৰাস্তাত কেমেৰা এটা হেৰাই পালো। আৰু মই তাক যেতিয়া ফটো মাৰিবলৈ ললো, এই কেমেৰাটোৰ পৰা চাকু এখন ওলাই গ'ল আৰু তাৰ মুখত সোমাই গ'ল, আৰু সি মৰি থাকিলে। কি? তই তাক মাৰি লৈছ আৰু এতিয়া মোক ঠগিবলৈ আহিছ? তই পাই যাবি, ক'ত আছে বল। ঠিক আছে ছাৰ, ঠিক আছে। যদি মই তাক মাৰিলো বুলি ভাবিছে তেনেহ'লে মোক জেলত ভৰাই থৈ দিব, কিন্তু আপুনি আৰু দুটামান পুলিচ লৈ লওক লগত। কিয়? আৰু দুটামান পুলিচ কেলে লাগে? মই অকলে কাফি আছো, বল। মানে ছাৰ, এই কেছটো এটা ভূতৰ কেছৰ যেন লাগিছে, সেইকাৰণে কৈছো। আৰু দুটামানক লৈ লওক, মই যেন তেন তাৰ পৰা পলাই আহিছোহে অকলে। প্ৰথম মই গৈ চাই ল'বগৈ লাগিব তই সঁচাই কৈছ নে মিছাই কৈছ, তাৰপিছতহে হ'ব কি হয়। এইটো আকৌ ইয়াত কি পৰি আছে? কেমেৰা দৰে লাগিছে, ৰচোন দাঙি চাওঁ। তুল। মস্তি কেমেৰা আৰু এইটো বৰ ডাঙৰ কেমেৰাচোন, আৰু এইটো বহুত পুৰণা দৰে লাগিছে। এইটো ঘৰলৈ লৈ যাওঁ। সঁচা দেই, এইটো বহুত পুৰণা দিনৰ কেমেৰা দৰে লাগিছে। দেচোন দে, অলপ চাওঁ মই। নিদো দেই মোলোকে, মই পাইছো এইটো মই ল'ম। তোক কাইলৈ দেখুৱাম বাৰু ৰাতিপুৱা। বল এতিয়া ঘৰলৈ যাওঁ।
আৰে ছাৰ, এইখিনিতেতো মৰিছিলে মোৰ লগৰটো লেংটা মিয়া। চালা হাৰামজাদা ল'ৰা, আৰু বেলেগ মানুহ নেপালি ঠগবাজ কৰিবলৈ। মোক যে মাতি আনিলি ইয়ালে এনে এনে। আৰে ছাৰ, মইনো আপোনাক এনে এনে কেলে মাতি আনিমগে হয়? মোৰ লগৰটো এইখিনিত মৰিছিলে কাৰণেহে আপোনাক মাতি আনিলোগে। তাৰ ডেড বডিটো কোনোবাই লৈ গ'ল চাগে ইয়াৰ পৰা। ৰ মই প্ৰথমতে ভালদৰে চেক কৰিব লাগিব ইয়াত কোনোবা আছিলেই নে কি। আৰু অন ডিউটি পুলিচ এটাক যদি তই এনে এনে মিছা কথা কৈ ইয়ালে মাতি আনিছ, তেনেহ'লে তই কিন্তু জেল খাবি দেই। ইয়াত তেজৰ টোপাল পৰি আছে বাৰু। ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিলেহে গম পাম মানুহৰ তেজে নে জীৱ জন্তুৰ তেজ। এতিয়া গম পালেতো মই এনে নাই কোৱা বুলি। তেজ পৰি আছে নহয়। মোৰ লগতো মৰিলে, সোনকালে চাওক কোনে মাৰিলে কি নাই। তইতো মাৰিলো বুলি কৈছিলি, তইহে কেমেৰা মাৰোতে চাকু ওলাই গ'ল কৈছিলি। আৰু কেমেৰাটো ক'ত গ'ল তেনেহ'লে? মোৰ মাথাটো গৰম হৈ গৈছে একদম দেই। ইয়াত মানুহো নাই, কেমেৰাও নাই। কোনে নিলেনো কেমেৰাটো? হ'ব দে ঘৰলৈ ব'ল এতিয়া। অলপ দেৰিৰ পিছত আকৌ আহিবলগীয়া হ'ব পাৰে তই, আৰু নহ'লে কাইলৈ আহিব লাগিব তই। তাৰপিছত গিনাৰাম কাই, মই পুলিচ এটাক লৈ পিনি গ'লো সেই জেগালৈ। তাত কিন্তু কেমেৰাটো পৰি থকা নাছিলে আৰু মানুহটোও নাছিলে, অকল তেজহে পৰি আছিলে তাত। তেনেহ'লে সেই কেমেৰাটোতে কিবা নিশ্চয় গণ্ডগোল আছে। তহঁতি ক'ত পাইছিলি কেমেৰাটো? সেই যে জেগা এডোখৰত যে ৰাতি হ'লে নিজেই ধোঁৱা ওলাই থাকে যে কুঁৱলীৰ দৰে, আৰু ছাইডত যে এটা বাংলা আছে, ভূতে কান্দি থাকে বুলি কয় যে, সেইডোখৰতে। তহঁতি ঘাই জেগাডোখৰৰ পৰাই কেমেৰাটো বুটলি আনিলি। এইডোখৰত ভূত থাকে বুলি কয়, সেই কেমেৰাটোত ভূতে লাগি আহিছিলে চাগে। কিনাৰাম কাই, সোনকালে কিবা এটা কৰক আপুনি। পুলিচো গৈ পিনি তাত চালেগে, তাত একো খা খবৰে নেপালে। কিন্তু লেংটা মিয়া এতিয়া ঘৰত নাই। সেই কেমেৰাটো যদি আকৌ কাৰোবাৰ হাতত পৰি যায়, তেনেহ'লে আকৌ কোনোবা মৰিব। সেই কেমেৰাটোৰ পৰা যদি আকৌ চাকু ওলাই যায়, কাৰোবাৰ পেটত সোমায়, কাৰোবাৰ চকুত সোমায়, তেতিয়া কি হ'ব? আমি এতিয়া ঘৰলৈ যাওঁ। অলপ দেৰিৰ পিছত আমাৰ ঘৰলৈ তই আহিবি। গোটেইকেইটা একেলগতে যাম যোনডোখৰত তহঁতি কেমেৰা পাইছিলি। আৰু কেমেৰাটো সোনকালে বিচাৰিব লাগিব আমি। কিন্তু ঘিনাৰাম, এটা কেমেৰাৰ ভিতৰত কেনেকে ভূত থাকিব পাৰে হে? সেইটো এতিয়া আমি কেমেৰাটো পালেহে গম পাম। আৰু যোনডোখৰত তেহেঁতি কেমেৰা পাইছিলে তাৰ ওচৰে পাজৰে ভালকে চাব লাগিব কি আছিলে তাত। তাৰপিছত ককা, সেই কেমেৰাটো আৰু দুটা ল'ৰাই লৈ গৈছিলে নহয়, সেইটো কি হ'ল? সেই অভিশপ্ত কেমেৰাটোৱে আকৌ এটা ল'ৰাক মাৰি পেলালে। চাই থাকা গ'লে। সেই কেমেৰাটো এতিয়া ভালদৰে মই চাই লওঁ কোনো নাথাকোতে, নহ'লে অলপ দেৰি পিছত মুলুককে আহিব। সি আহি পিনি এনেই খুচৰি মুচৰি কেমেৰাটোকে বেয়া কৰি পেলাব নহ'লে। এইডোখৰত মানুহ দুনুহ কোনো নাই, মই অকলে আছো। এইটোৱে মজা সুবিধা। ভালদৰে ফটো চটো মাৰি চাই লওঁ কেমেৰাটো ভালেই নে বেয়াই। ধুনীয়া আহিছে কেমেৰাত ফটো। কিনাৰাম কাই, এইখিতে পাইছিলোঁ আমি কেমেৰাটো। এই তলতে পৰি আছিলে, আৰু আমি সেইফালেদি আহি আছিলোঁ ঘৰলৈ। সেইকাৰণে তাক লৈ গ'লোঁ আমি। হয় নেকি? এইকেইটা পাইছিলি? আৰু তহঁতি সেই বাংলাটোৰ কথাই কোৱা নাই জানো, ৰাতি ভূতে কাজিয়া লাগি থাকে বুলি চিঞৰি চিঞৰি? এইটোৱে বাংলাটো। ইয়াত বহুত মানুহে শুনিছে হেনো। গাড়ী লৈ এফালে আহোঁতে শুনে ভূতে কাজিয়া লাগি থাকে হেনো, কিন্তু আমি আজিলৈকে শুনা নাই বাৰু। ৰাম, এতিয়া আমি এইখিত থাকি কি লাভ আছে? কেমেৰাটো এইখিত সিহঁতি পালেহে, কেমেৰাটোতো এইখিৰ পৰা লৈ গ'ল। যোনডোখৰত মৰিছিলে আমি তালৈহে যাব লাগিছিলে। ডাগৰু ঠিকেই কৈছ। কিন্তু আমি এটা কাম কৰোঁ এতিয়া। আমি এই কেমেৰাৰ ৰহস্যটো হান্দি বাবাক সুধি লওঁ, তাৰপিছতহে আমি কেমেৰা বিচাৰিম। আহ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। প্ৰণাম বাবা। কল্যাণ হওক। হান্দি বাবা, কালি ৰাতি লেংটা মিয়া নামৰ ল'ৰা এটাক এটা কেমেৰাই মাৰি পেলালে বুলি কোৱা শুনিছো। কথাটো সঁচা নেকি? ধন্দু, যিটো কথা তহঁতি শুনিছ সেইটো একদম সত্য কথা। সেই কেমেৰাটো হ'ল এটা ভূতৰ কেমেৰা। কি হান্দি বাবা, কেমেৰাৰ ভিতৰতো ভূত থাকে নেকি? সেই কেমেৰাটোৰ ওপৰত এটা ভূতৰ ছায়া আছে, আৰু সেই ভূতটোৱে এই কেমেৰাটোৰ পৰাই মানুহক মাৰি মাৰি চিকাৰ কৰে। প্ৰথমতে সেই কেমেৰাটো ৰাস্তাত ক'ৰবাত পেলাই থয়, আৰু যেতিয়াই মানুহে দেখি পিনি সেইটো লৈ যায় আৰু ফটো মাৰে, তেতিয়াই সেই কেমেৰাটোৰ পৰা এখন ছুৰী ওলায় আৰু মানুহটোক মাৰি পেলায়।
আৰু মানুহটো মৰি যোৱাৰ লগে লগেই সেই কেমেৰাটোৰ পৰা এটা ভূত ওলায় আৰু মানুহটোক টানি টানি লৈ যায় হাবিলে আৰু তাক খাই পেলায়। কিন্তু হাতী বাবা, এতিয়া সেই কেমেৰাটো আছে ক'ত? সেই কেমেৰাটো এতিয়া পাইছিলে মুলুককে আৰু তাৰ লগৰ এটাই। তহঁতি মুলুককে সুধিলেহে গম পাবি সেই কেমেৰাটো এতিয়া আছে ক'ত।